নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কি খবৰ বাৰু? সকলো ভালে আছানে? আশা কৰোঁ সকলো ভালে আছা আৰু ময়ো ভালে আছোঁ। তোমালোক সকলোকে ষ্টুডেণ্ট গাইড ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালকৈ পঢ়া শুনা কৰি আছা, পৰীক্ষাৰ কাৰণে সকলো সাজু হৈছা। আৰু কেইটামান শ্বৰ্ট কুৱেশ্যন লৈ আহিছোঁ, আশা কৰোঁ তোমালোকৰ সুবিধা হ'ব। কাৰণ চোৱা, তোমালোকৰ অসমীয়া পেপাৰখনত সকলো ভাগ ভাগকৈ থাকে হয়নে? শ্বৰ্ট কুৱেশ্যন থাকে, লং কুৱেশ্যন থাকে, ৰাইটিং পাৰ্টটো থাকে। প্ৰথম প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? কোনটো পাঠৰ প্ৰশ্ন বাৰু? তোমালোকক কৈছিলোঁ হয়নে যে তোমালোকে কুৱেশ্যন দেখিলেই ক'ব পাৰিব লাগিব যে সেইটো কোনটো পাঠৰ প্ৰশ্ন হয়। কাৰণ চোৱা, তোমালোকে বহুত সময় পাইছা 9ত পঢ়িবলৈ হয়নে? গতিকে তোমালোকে কুৱেশ্যন দেখিলেই গম পাব লাগিব যে এইটো কোনটো পাঠৰ পৰা দিয়া হৈছে। কোনটো পাঠৰ বাৰু এইটো? মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? এইটো হৈছে কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া এটা প্ৰশ্ন, য'ত দিয়া হৈছে যে মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? এনচাৰটো হৈছে মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হৈছে মানুহেই শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। চোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বহুতবাৰ আহিছে আৰু মই বহুতবাৰ অহা প্ৰশ্নৰ পৰা চায়েই তোমালোকলৈ একদম মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা লৈ আহিছোঁ হা। এই কুৱেশ্যনটো বহুতবাৰ আহিছে তোমালোকৰ যে মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হৈছে মানুহেই শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ। হয়নে? কিয় কোৱা হয় মানুহক শ্ৰেষ্ঠ বুলি? কাৰণ আমাৰ বুদ্ধি আছে, আমি বিবেচনা কৰিব পাৰোঁ ভালকৈ হয়নে? কিন্তু বেলেগ জীৱ জন্তুৱে পাৰে জানো? নোৱাৰে। কিন্তু আমি শ্ৰেষ্ঠ হৈও কি কৰিছোঁ? বৰ্তমান আমি নিকৃষ্ট কামবিলাক কৰিব ধৰিছোঁ, যাৰ দ্বাৰা কি হ'ব, আমাক যে মানুহেই শ্ৰেষ্ঠ বুলি কোৱা হয় সেই কথাষাৰৰ কোনো মূল্য নোহোৱা হৈ গৈছে বৰ্তমান হয়নে? কাৰণ আমাৰ চিন্তাধাৰা একদম নিম্নমানৰ হৈ গৈছে, গম পাইছা? আমি নিকৃষ্ট কামবিলাক কৰিব ধৰিছোঁ। গতিকে এই যে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, কিমান ডাঙৰ এটা কথা কৈছে চোৱাচোন। মানুহক শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ বুলি কোৱা হৈছে, মানে মানুহতকৈ ওপৰত কোনো নাই আৰু হয়নে? গতিকে আমি কি কৰিব লাগিব? ভাল কামৰ দ্বাৰা আমি মানৱ জাতিটোক আগুৱাই লৈ যাব লাগিব হয়নে? আমাক যে শ্ৰেষ্ঠ বুলি কৈছে সেই কথাষাৰৰ আমি মূল্য ৰাখিব পাৰিব লাগিব হয়। নেক্সট কুৱেশ্যন কি কৈছে? দুৰ্গেশ্বৰ শৰ্মাৰ এখন নাটকৰ নাম লিখা। দুৰ্গেশ্বৰ শৰ্মা কোনটো চেপ্টাৰৰ লিখক বা কবি আছিলে? কোৱা। দুৰ্গেশ্বৰ শৰ্মা কোনটো চেপ্টাৰৰ বা কোনটো পদ্যৰ লিখক আছিল বা কবি আছিলে? কোৱা। দেখিলেই ক'ব পাৰিব লাগিব তোমালোকক, একদম লিখকজন দেখিলে চেপ্টাৰটো চকুৰ আগত আহি যাব লাগিব কোনটো চেপ্টাৰ, গম পাইছা? ইয়াত দুৰ্গেশ্বৰ শৰ্মা কি আছিলে? দুৰ্গেশ্বৰ শৰ্মাই লিখা কবিতাটো কি আছিলে? গীত আৰু ছবি হয়নে? য'ত তেওঁ বাস্তৱিক জগতখন আৰু কাল্পনিক জগতখনৰ মাজতো তেওঁ কি কৰিছিল? তুলনা কৰি দেখাইছিল হয়নে? দিছে যে দুৰ্গেশ্বৰ শৰ্মাৰ এখন নাটকৰ নাম কি? পাৰ্থ পৰাজয়। একদম গুৰুত্বপূৰ্ণ প্ৰশ্ন, পৰীক্ষাত আহি থকা প্ৰশ্নৰ পৰাই মই তোমালোকলৈ এইকেইটা তুলি দিছোঁ, ঠিক আছে? আৰু তোমালোকৰ তেখেতৰ দ্বাৰা ৰচিত আৰু দুখনমান নাটক আছে, তোমালোকে পঢ়ি ল'বা। আৰু দুখন কবিতা পুথিও আছে দেই, মই নেক্সট ক্লাছত তোমালোকলৈ আগবঢ়াই দিম বাৰু। দুখন কবিতা পুথিও আছে তেখেতৰ দ্বাৰা, পঢ়িবা। নেক্সট কুৱেশ্যন, প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? একদম বহুত ইম্পৰ্টেণ্ট, সকলো ধৰণৰ পৰীক্ষাৰ বাবে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? কোৱা। কোনটো চেপ্টাৰৰ প্ৰশ্ন? মনত পেলোৱা চেপ্টাৰটো হৈছে তোমাৰ মানৱ বন্দনা হয়নে? কাৰণ চোৱা, প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়। আৰু চন্দ্ৰকুমাৰ আগৰৱালা কোনটো কবিতাৰ কবি আছিলে? মানৱ বন্দনা কবিতাটোৰ কবি আছিলে হয়। কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়। মনত থাকিবনে সকলোৰে? বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন, ঠিক আছে? নেক্সট কুৱেশ্যন, বহল ব্যাকৰণ পুথিখন, বহল ব্যাকৰণ বহুত ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন, একদম প্ৰত্যেক বছৰে আহে, একদম ভাবি লোৱা যে এইটো আহিব এক্সামত। বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে হয়নে? যিটোৰ লিখক কোন আছিলে? সত্যনাথ বৰাদেৱ আছিলে। একদম এভৰি ইয়াৰ আহে এইটো কুৱেশ্যন, বহল ব্যাকৰণ হ'বনে? মনত ৰাখিবা, বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা আছিলে? কাৰ ৰচনা?
সত্যনাথ বৰাদেৱৰ ৰচনা এইটো একদম এক্সামত আহিবই দেই নেক্সট কুৱেশ্যন সজ ব্যৱহাৰৰ অনুপান কি কোনটো চেপ্টাৰৰ বাৰু এইটো কোৱা সজ ব্যৱহাৰৰ অনুপান কি সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে এই প্ৰশ্নটো ঠিক আছে তাত কি সুধিছে তোমাৰ অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটিত কি আছে তোমালোকৰ যে আমি কেনেকৈ বেলেগক সন্মান কৰিব লাগে কিদৰে আমি বেলেগৰ লগত চলিব লাগে আনৰ মনত দুখ নিদিয়াকে আমি কেনেদৰে নিজৰ কাম কৰিব লাগে বা কিদৰে বেলেগৰ উপকাৰ সাধন কৰিব লাগে হয়নে আমাৰ নম্ৰ আচৰণৰ দ্বাৰা বেলেগৰ কেনেদৰে হিত সাধন কৰিব পৰা যায় এইবোৰৰ বিষয়ে সত্যনাথ বৰাদেৱে কি কৰিছে অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটোত লিখিছে হয় আৰু আমাৰ প্ৰশ্নটো কি দিছে সজ ব্যৱহাৰৰ অনুপান কি গতিকে সজ ব্যৱহাৰৰ অনুপান হৈছে নম্ৰতা অনুপান মানে সজ ব্যৱহাৰৰ একদম মহৌষধ গম পাইছানে সজ ব্যৱহাৰৰ মহৌষধ কি নম্ৰতা তুমি যেতিয়া নম্ৰ হবা তুমি আপোনা আপুনি বেলেগৰ লগত সজ ব্যৱহাৰ কৰিবা মানে ভাল ব্যৱহাৰ কৰিবা হয় কিন্তু তুমি যেতিয়া উগ্ৰ হবা তুমি যেতিয়া উগ্ৰ স্বভাৱৰ হবা তেতিয়া কি হ'ব মানুহৰ লগত তুমি যেতিয়া কথা কবা তেতিয়া কেটেৰা জেঙেৰা মাত ওলাব তোমাৰ হয়নে ভাল লাগিব জানো তুমি যেতিয়া বেলেগক কেটেৰা জেঙেৰা মাত মাতিবা তুমি ইন ৰিটাৰ্ন তুমি কেনেকুৱা ব্যৱহাৰ পাবা তুমিও তেনেকৈ ব্যৱহাৰ পাবা চোৱা মৰম দিলেহে মৰম বাঢ়ে বা সন্মান কৰিলেহে সন্মান পাবা তুমি যেতিয়া সৰুক মৰম কৰিবা তুমিও মৰম পাবা তুমি যেতিয়া ডাঙৰক সন্মান কৰিবা তোমাকো তেওঁলোকে ধুনীয়াকৈ কথা পাতিব তোমাৰ কথাৰ মূল্য থাকিব হয়নে কিন্তু তুমি যেতিয়া কেটেৰা জেঙেৰা মাত মাতিবা খিংখিঙীয়া স্বভাৱৰ হ'বা হয়নে তোমাৰ কথাৰ পৰা কি হ'ব বেলেগে মনত দুখ পাব হয় গতিকে সদায় মন দিবা এটা কথা যে তোমালোকৰ কথাৰ পৰা যাতে কোনেও দুখ নাপায় গম পাইছা কোনেও যাতে দুখ নাপায় ঠিক আছে ইয়াত দিছে যে সজ ব্যৱহাৰৰ অনুপান কি এটো আহি থকা প্ৰশ্ন মন কৰিবা নম্ৰতা হৈছে সজ ব্যৱহাৰৰ অনুপান মানে যেতিয়া তুমি নম্ৰ হ'বা তেতিয়া আপোনা আপুনি তোমাৰ মুখৰ পৰা ভাল মাত ওলাব বা তোমাৰ ব্যৱহাৰতে দেখা যাব তোমাৰ ব্যৱহাৰ কেনেকুৱা গম পাইছা উগ্ৰম মানুহবোৰৰ মাতবোৰ কি হয় খিংখিঙীয়া স্বভাৱৰ হয় ঠিক আছে নেক্সট কুৱেশ্যন সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকজনৰ নাম কি কোনটো চেপ্টাৰৰ এইটো খুব ধুনীয়া এটা চেপ্টাৰৰ পৰা তুলি দিয়া হৈছে হয়নে যুজ চেপ্টাৰটোৰ পৰা তুলি দিয়া হৈছে এইটো হয়নে যুজ চেপ্টাৰটোৰ পৰা কি হৈছে তুলি দিয়া হৈছে যে সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকজনৰ নাম কি আছিলে মহেন্দ্ৰ মাষ্টৰ হয়নে বা মহেন্দ্ৰ শ্ৰেণী শিক্ষকজনৰ নাম কি আছিলে মহেন্দ্ৰ মনত থাকিব নেক্সট কুৱেশ্যন নিৰ্মলে কিয় বহু দিনৰ বাবে বাহিৰলৈ যাব লগা হৈছিল কোনটো চেপ্টাৰৰ বাৰু এইটো যুজ চেপ্টাৰটোৰে হয়নে এইটো কি হৈছে যুজ চেপ্টাৰটোৰে প্ৰশ্ন য'ত কি হৈছিল নিৰ্মল বহু দিনৰ বাবে বাহিৰলৈ যাব লগা হৈছিল কাৰণ সি এটা জটিল ৰোগত কি হৈছিল যুঁজি আছিল কি হৈছিল তাৰ এটা জটিল বেমাৰ হৈছিল যাৰ কাৰণে সি বাহিৰলৈ যাব লগা হৈছিল হয়নে বাহিৰত অসুখটো চিকিৎসা কৰিবৰ বাবে বাহিৰলৈ যাব লগা হৈছিল আৰু এইটো যুজ চেপ্টাৰটোৰ প্ৰশ্ন চেপ্টাৰবিলাক ভালকে চাবা প্ৰত্যেকটো চেপ্টাৰৰ পৰাই তোমালোকক শৰ্ট কুৱেশ্যন দিব আৰু মই যিমান পাৰোঁ তোমালোকলৈ শৰ্ট কুৱেশ্যনবিলাক আগবঢ়াই দিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে লং কুৱেশ্যনো আহিব তোমালোকৰ কাৰণে কিন্তু মই ফাৰ্ষ্ট গোটেই কিতাপখন খৰচি মাৰি শৰ্ট কুৱেশ্যনবিলাক তোমালোকৰ কাৰণে উলিয়াবলৈ চেষ্টা কৰিছোঁ প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল এইটো বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব বুলি ভাবি লোৱা বহুত বাৰ প্ৰশ্নত আহিছে প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন আছিলে কোনটো চেপ্টাৰৰ বাৰু এইটো তোমাৰ হনুমন্তৰ লংকা দৰ্শন চেপ্টাৰটোৰ হয়নে তাত কোন আছিলে মাধৱ কণ্ডলী আছিল প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি ইয়াৰ লগত সংগতি থকা মই আৰু এটা কওঁ তেখেতক অপ্ৰমাদী কবি বুলি মানে আখ্যা দিছিলে হয়নে অপ্ৰমাদী কবি তোমালোকক যদি প্ৰশ্নত সোধে অপ্ৰমাদী কবি কোন আছিল অপ্ৰমাদী কবি কোন আছিলে মনত থাকিবনে
অপ্ৰমাদী কবি কোন আছিল বুলি ক'লে কি লিখিবা মাধৱ কন্দলী ঠিক আছে বা তোমালোকক যদি প্ৰশ্নটো এনেদিও আহিব পাৰে যে মাধৱ কন্দলীক কি আখ্যা দিয়া হৈছিল অপ্ৰমাদী কবি বুলি মাধৱ কন্দলীক আখ্যা দিয়া হৈছিল একদম মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আহিবলগীয়া হয়তো কুৱেশ্যনটো দিব প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলী নহয়তো দিব যে অপ্ৰমাদী কবি বুলি কাক কোৱা হয় হেতু উত্তৰো মাধৱ কন্দলী হ'ব বা কোৱা দিব পাৰে যে মাধৱ কন্দলী কি কবি হিচাপে আখ্যা দিয়া হৈছিল অপ্ৰমাদী কবি মানে মাধৱ কন্দলীৰ ওপৰত কুৱেশ্যন থাকিবই তোমালোকৰ কিবা এটা নহয় কিবা এটা প্ৰকাৰে দিব একদম বহুত গুৰুত্বপূৰ্ণ ঠিক আছে নেক্সট হৈছে নামঘোষাৰ আন এটা নাম কি গুৰুত্বপূৰ্ণ প্ৰশ্ন নামঘোষাৰ আন এটা নাম হৈছে হেজাৰী ঘোষা ঠিক আছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ এইটো চোৱা মাধৱদেৱ বিৰচিত এখন নাটকৰ নাম লিখা নামঘোষা কোনে লিখিছিল মই যে তাৰ আগৰ কুৱেশ্যনটোত সুধিলোঁ নামঘোষাৰ আন এটা নাম কি হেজাৰী ঘোষা নামঘোষা কোনে লিখিছিল মাধৱদেৱে নামঘোষা লিখিছিল হয়নে আৰু কীৰ্তন ঘোষা কোনে লিখিছিল শংকৰদেৱে মনত থাকিবনে নামঘোষা মাধৱদেৱে আৰু কীৰ্তন ঘোষা কোনে লিখিছিল শংকৰদেৱে এই দুটা কুৱেশ্যন কিন্তু ভুল কৰি হেৰি কৰি থৈ নাহিবা দেই খেলি মেলি কৰি থৈ নাহিবা নামঘোষা মাধৱদেৱ কীৰ্তন ঘোষা শংকৰদেৱ একদম আহিবলগীয়া প্ৰশ্ন মাধৱদেৱ বিৰচিত এখন নাটকৰ নাম লিখা উত্তৰটো হ'ব মাধৱদেৱ বিৰচিত এখন নাটকৰ নাম হ'ল দধিমথন বা অৰ্জুন ভঞ্জন ঠিক আছে ইয়াৰ বাহিৰে বাকী কেইখনক ঝুমুৰা বুলিহে কোৱা হয় দেখিছানে এটা কুৱেশ্যনত কিমান সোমাই থাকে তোমালোকক এতিয়া 1 নম্বৰীয়া কুৱেশ্যন এনেকৈও দিব পাৰে ঝুমুৰা বুলি কিয় কোৱা মানে মাধৱদেৱৰ বাকী কেইখন নাটকক ঝুমুৰা বুলি কিয় কোৱা হয় এনসাৰটো কিতাপতে আছে কিন্তু চোৱা ঝুমুৰা বুলি কিয় কোৱা হয় মাধৱদেৱ বিৰচিত এখন নাটক হ'ল দধিমথন বা অৰ্জুন ভঞ্জন যদি তোমালোকক প্ৰশ্নটো সোধে এখন নাটকৰ নাম লিখা তেতিয়া এইবিলাক লিখিব নালাগে অকল দধিমথন বা অৰ্জুন ভঞ্জন এইটো লিখিলেই হ'ল কিন্তু আন এটা প্ৰশ্নত যদি তোমালোকক সোধে যে মাধৱদেৱৰ বাকী নাটকবোৰক ঝুমুৰা বুলি কিয় কোৱা হয় তেতিয়া এনসাৰটো কি লিখিবা ইয়াৰ বাহিৰে মাধৱদেৱক বাকী কেইখনক ঝুমুৰা বুলি কোৱা হয় কাৰণ একোটা সম্পূৰ্ণ বিষয়বস্তু বা ঘটনাৰ সলনি ক্ষুদ্ৰ ঘটনা বা পৰিস্থিতি লৈ চমু পৰিসৰত ৰচনা কৰা নাটককেই ঝুমুৰা বুলি কোৱা হয় মনত থাকিবনে যে কি কৈছে একোটা সম্পূৰ্ণ বিষয়বস্তু বা ঘটনাৰ সলনি এটা ক্ষুদ্ৰ বিষয়বস্তু বা পৰিস্থিতিক লৈ মানে এটা কম পৰিসৰৰ এটা বস্তু দেখুৱায় গোটেই বস্তুবোৰ সামৰি নেদেখায় গম পাইছা যে ক্ষুদ্ৰ এটা ঘটনা বা পৰিস্থিতিক লৈ চমু পৰিসৰত ৰচনা কৰা হয় বাবে বাকী নাটক কেইখনক কি বুলি কোৱা হয় ঝুমুৰা বুলি কোৱা হয় ঠিক আছে বুজি পালা আজিলৈ মই তোমালোকলৈ 10টা শৰ্ট কুৱেশ্যন লৈ আহিলোঁ আশা কৰোঁ সকলোৰে সুবিধা হৈছে ভিডিঅ'টো লগৰবোৰৰ লগত শ্বেয়াৰ কৰিবা যাতে সিহঁতৰো সুবিধা হয় আৰু ভালদৰে পঢ়িবা পঢ়াটো ঢিলাই নিদিবা বেছি দিন নাই পৰীক্ষালৈ ফুৰ্তি কৰিবলৈ বহুত সময় পাবা ভালদৰে পঢ়ি লোৱা হয়নে 9টো ভালদৰে পাছ কৰিলেহে তোমালোকৰ 10টোত সুবিধা হ'ব হয়নে নাই মটিভেট হ'বা ন 9ত ভালকৈ পাছ কৰি গ'লে হয়নে গতিকে খুব ভালদৰে পঢ়া তোমালোকলৈ মই আৰু নতুন বস্তু লৈ আহিম আশা কৰোঁ সকলোৰে সুবিধা হ'ব ঠিক আছে আজিলৈ ইমানেই ধন্যবাদ